আমাৰ ঘৰৰ চোতালখনৰ অৱস্থা চোৱাচোন। এজাক বতাহ বৰষুণে একদম চোতালখন আৰু লেতেৰা কৰি পেলালে। কাৰণ ৰাতিপুৱা সাৰিছিলোঁ, এবাৰৰ কাৰণে মোক দুবাৰ কৰিবলগীয়া হ'ল। নমস্কাৰ, মোৰ অন্যতাই মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰিছোঁ ৰাতিপুৱা কাম কৰাৰ পৰাই। ৰাতিপুৱা 4:30 মানত উঠিছিলোঁ। উঠি চোতালখন সাৰি গা ধুই মই ল'ৰাৰ কাৰণে টিফিন ভাত বনাইছিলোঁ। বনা হোৱাৰ পিছত 5:30 মান বজাত এনেকুৱা ধৰণৰ এজাক বতাহ বৰষুণ আহিল যে চোতালখন লেতেৰা কৰি পেলালে। ওচৰতে গছ-গছনিবিলাক আছে, লেতেৰাটো হ'বই। আৰু যিমান লেতেৰা হ'লেও আমাৰ মহিলাবিলাকৰ দায়িত্ব নিজৰ ঘৰখন চাফ চিকুণতা কৰি ৰখাটো। যেতিয়া সিহঁতক স্কুলত পঠিয়াই দিলোঁ, তেতিয়া তাৰপিছতে মই চোতালখন এনেদৰে চাফ চিকুণ কৰিব লৈছোঁ। আজি বৃহস্পতিবাৰ হয়, বৃহস্পতিবাৰৰ কাৰণে আমি পাকঘৰবিলাক মুচোঁ। তাৰে পিছতে আমি অলপমান গোবৰ পানী ঘঁহি ল'লোঁ। গোবৰ পানী ঘঁহি লৈ এনেদৰে চোতালখন শুদ্ধ কৰি পেলাইছোঁ। তাৰে পিছতে মই মন্দিৰত এগছি চাকি বন্তি জ্বলালোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ। এই বৃহস্পতিবাৰে সদায় এগছি চাকি বন্তি আমি ৰাতিপুৱা জ্বলাওঁ। আজি ভিডিঅ'টো ইমানেই, বাই।